আৰু নাই দুই ভাতৃ সাজন আৰু সমেশ সহিব নোৱাৰা এক কৰুণ মৃত্যু খোৱাপাতিতে সংঘটিত হয় অনাকাংক্ষিত ঘটনাটো সকলোকে কন্দুৱাই গুচি গ'ল দুই মুখবধিৰ সহোদৰ ভাতৃ সাজন আৰু সমেশ ছয়গাঁৱৰ গৰৈমাৰীৰ জাহিৰপুৰত সংঘটিত হয় এক শোকাবহ ঘটনা নিশা শুই থকা সময়তে সংঘটিত হয় এই কৰুণ ঘটনাটো ঘৰত জুই লগা ফলতে খোৱাপাতিতে একেলগে প্ৰাণ গ'ল দুই ভাতৃৰ সময় তেতিয়াৰ পুৱতি নিশা 2 বজা অতি মৰ্মান্তিকভাৱে জুইত জ্বলি মৃত্যু হ'ল দুই ভাতৃ সাজন আলী আৰু সমেশ আলী আনহাতে মৃত দুই সহোদৰ ভাতৃ আছিল মুখবধিৰ আৰু এই অগ্নিকাণ্ডটোতে গুৰুতৰভাৱে আহত হৈছে মৃত যুৱক দুজনৰ মাতৃ আঞ্জুৱাৰা বেগম বৈদ্যুতিক শ্বৰ্ট সাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ কেনেকৈ মানে জুইটো লাগিল জুই লাগি আধা পুৰা হৈছে তেতিয়া মই আহিলোঁ আহিবলৈতো বহুত মানুহ জুই নুমাৰা মানে পানী দি থকা মানে আৰু বেছিকৈ জুই উঠে এতিয়া সুধিলোঁ বোলে ল'ৰা দুটা আছে না নাই সেইবাৰ ক'লা কি বোলে ল'ৰা দুটা গেছি ক'ৰবাত ওলাই ফেলে এনেকৈ ফেলে মানে ভাবিলোঁ বোলে এনেতে যাবও পাৰে জাহিৰপুৰ গাঁৱৰ বাহাদুৰ আলীৰ ঘৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও প্ৰাণ ৰক্ষা কৰিবলৈ নোৱাৰিলে সহোদৰ ভাতৃ সাজন আৰু সমেশক ইতিমধ্যে মৃত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে আৰু আহত আঞ্জুৱাৰা বেগমক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ক'ৰবাত গেছি এই জুইৰ পোহৰটো নাথাকে সম্ভৱেই নহয় তাৰপিছত জুই চুই নুমাৰ পাছতহে চাওঁ বোলে এটা কোণাত দুটা ভাই হামটা হামটিকে সেনেকৈ আছে একদম পুৰা জ্বলিছে পুৰা জ্বলিছে ডক্টৰ অৱস্থাই নাই আৰু এই মাকজনীও আঘাত হৈছে দেউতাকেও অলপ হৈছে হ'লেও সি অলপ সুস্থ অৱস্থাতে আছে কিন্তু মৃত্যুও বেছি হৈছিল চৰকাৰী ঘৰ আছিল চৰকাৰী ঘৰ আছিল চৰকাৰী দিয়া ঘৰ এই জুইটো কেনেকৈ লাগিল জুইটো এতিয়া বৰ্তমান সেইখিনি টাইমততো কোনো ভাত বনোৱাৰ টাইমো নহয় মোৰ এটা সন্দেহ হৈছে লাইনৰ পৰা লাগিছে উল্লেখ্য যে অতি দৰিদ্ৰ বাহাদুৰ আলীৰ মাত্ৰ এটাই চৰকাৰী ঘৰ আছিল এটা ঘৰতে বসবাস কৰিছিল 4জনীয়া পৰিয়ালটো মৃত মুখবধিৰ দুই ভাতৃৰ অকাল বিয়োগত বৰ্তমানে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি